হাই দোস্ত, গুড মৰ্ণিং। মই এতিয়া ওলাইছোঁ গুৱাহাটী যাবলৈ ৰাতিপুৱা। এতিয়া আন্ধাৰে পৰা নাই, মই খোজকাঢ়ি আছোঁ, গাড়ীৰ কাষত যাবৰ চেষ্টা কৰি আছোঁ। তো এইফালে পূৰা আন্ধাৰ হৈ আছে। তো মই ওলাইছোঁ এতিয়া গুৱাহাটী যাম। 5:30 মানত মোৰ গাড়ী যাব। মোৰ আৰু দুজন লগৰীয়া ৰৈ আছে তাতে। তো মই এতিয়া অলপ আন্ধাৰ লাইটৰ মাজেৰে খোজকাঢ়ি আছোঁ। মই আপোনালোকক দেখাম মই গুৱাহাটীত ক'ত গৈ আছোঁ। তো মোৰ লগত থাকিব। অলপ 5 মিনিট পিছতে মই টাউন পাই যাম। তো মোৰ লগত থাকিব, মই দেখাম মই ক'ত ফুৰিব গৈ আছোঁ। আন্ধাৰ, এতিয়া সূৰ্য উঠাই নাই, মই খোজকাঢ়ি আছোঁ। অলপ পিছত লগ পাম আকৌ। বাই। এয়া নেতাজীৰ ষ্টেচু আছে ইয়াতে। আমাৰ সূৰ্য উঠে মোটামুটি 5:30-6টাত। আৰু ডুবাইৰ মাজত এইটো পাৰ্থক্য হয়, ডুবাইত সূৰ্য উঠে আমাৰ ইয়াৰ 7:10-5 তেনেকুৱা টাইমত। আমাৰ ইয়াৰ অলপ সোনকালে উঠে, 1.5 ঘণ্টামানত আগত, আৰু ডুবাইত 1.5 ঘণ্টামানত পিছতে উঠে। আৰু ৰাতিও অলপ দেৰিকৈ হয়, 4:30 মানতহে হয়। গৈ আছোঁ, আপোনালোকক লগ পাম পিছত। হাই দোস্ত, মই এতিয়া উপস্থিত হৈছোঁ আমাৰ গুৱাহাটীত, য'ত আমাৰ আটাইতকৈ ধুনীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান আছে। তো ইয়াতে কেইবাদিন আগতে উদ্ঘাটন হৈছিলে। তো আমি আহিছোঁ ইয়াতে চাবলৈ। তো আপোনালোককো দেখাইছোঁ আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। অলপ দেৰি হ'ল, তথাপি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া হয় ঠাইটো। মোৰ লগত থাকিব, অলপ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেৰি হোৱাৰ কাৰণে ভিতৰলৈ যাব পাৰোঁকে নাই, গাইডলাইন থাকে, মানিবই লাগিব, যিহেতু এইটো চবৰ বাবে হয়। বহুত ধুনীয়া হয় ঠাইটো। ইয়াত তাতে লেখা আছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান, শ্বহীদ প্ৰণামো তোমাক। বহুত ধুনীয়া ঠাই হয়। এতিয়া মই সোমাব পাৰিলোঁ। বহুত চেষ্টা কৰিছোঁ সোনকালে আহিবলৈ, জাম হোৱাৰ বাবে আহিবলৈ অলপ দেৰি হ'ল। তো আপোনালোকক দেখাইছোঁ মই।